আজি সন্ধিয়া কেঁচা চেনা খাব ওলাই আহিলোঁ। সকলোকে নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। আজি মই ৰাতি মিনি ব্লগটো আৰম্ভ কৰি দিছোঁ। মানে আমি 4জন মা, খুৰী, ভণ্টি আৰু মই অলপ সন্ধিয়া সময়ত ওলাই আহিছোঁ কেঁচা চেনা খাবলৈ বুলি। আমাৰ ঘৰৰ ওচৰতে বিকে, সেইবাবে ওলাই গৈছোঁ আৰু আমি। এফালে ভণ্টিয়ে মোবাইল চাই চাই গৈ আছে। পিছে ঠাণ্ডা দিনত কেঁচা চেনা খাই বহুত ভাল লাগে দেই। দেখিছে নহয়, আমি এনেদৰে কেঁচা চেনা বনোৱা দোকান পালোহি। অকল ইয়াত কেঁচা চেনা বুলিয়ে নহয়, সকলো ধৰণৰ সেউজীয়া শাক পাচলিও পায় কিছুমান। দেখিছেনে, ইফালে টেঙা আছে, বিলাহী, ধনিয়া, মূলা ইত্যাদি আছে। আৰু এফালে কেঁচা চেনা বনোৱা আৰম্ভ কৰি দিছে। ঠাণ্ডা দিনত কেঁচা চেনা সকলো মছলা আৰু জলকীয়া বহুত দি খাব লাগে, বহুত ভাল লাগে। ঠাণ্ডা পৰিছে যিহেতু, সেইবাবে দোকানখনৰ কিনাৰে এনেদৰে সকলোৱে জুই ফুৱাই আছে, দেখিছেনে আপোনালোকে। এটা কাৰণে দোকানখনৰ কিনাৰত জুই থকাৰ বাবে ভালেও হৈছে, সকলোৱে অলপ গৰম ল'ব পাৰিব। এফালে কেঁচা চেনা বনাই আছে, বহুত দেৰি লৈছে দেই বনোৱাটো। ঘৰতে খাম ভাবিছিলোঁ বনাই মেলি, কিন্তু ঘৰত বৰ বিশেষ বস্তু নাছিলে, সেইবাবে আজি দোকানৰ পৰা খাওঁ বুলি ভাবিলোঁ। আৰু সদায়নো কিমান ঘৰৰ খাব হয়, সেইবাবে আজি দোকানত গ'লোঁ খাবলৈ বুলি। এইফালে আমাৰ চানা বনাই হৈছেগৈ আৰু অলপ আছে। দেখিছে নহয়, আমাৰ চানা বনা হৈ গ'ল, এতিয়া ঘৰলৈ বুলি উভতিছোঁ। আজি মোৰ মিনি ব্লগটো ইয়াতে সামৰিছোঁ। অন্য এটি মিনি ব্লগত আকৌ লগ পাম। ধন্যবাদ। আৰু এতিয়া ঘৰত গৈ কেঁচা চেনা খাম।